নমস্কাৰ সুপ্ৰভাত স্বাগতম জনাইছোঁ মৰ্নিং লাইভৰ বিশেষ হিতাৰ ৰাশিফললৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিকা ছবিত কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল গ্ৰহগতি আৰু বিভিন্ন সমস্যাৰ সমাধান দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি অতি পবিত্ৰ দিন আজি হাট বিহু আৰু অক্ষয় তৃতীয়া এই পুণ্যক্ষণত আপুনি যদি কিবা ভাল কাম কৰে শুভ কাম কৰে তেতিয়া গোটেই বছৰটো অক্ষয় হৈ ৰ'ব আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন চন্দ্ৰ বুধ আৰু মংগল শনি মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত আজি বৃহস্পতি মিথুন ৰাশিত শনি ক'লোঁ আজি ৰবি আৰু শুক্ৰ বহি আছে মেঘ ৰাশিত লগ্ন হ'ল বৃষ লগ্ন কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে গতিকে আপুনি অলপ সাৱধান থাকক আৰু স্বাস্থ্য পাতিও কিছু অশুভকাৰক গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে সেয়া হ'ল ৰেড কৰেল ৰক্তপ্ৰবাহ সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক আৰু মংগলবাৰ দিনটো পালন কৰক বগলা দেৱীৰ মন্দিৰ মাজে সময়ে দৰ্শন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল ওৱান্স এণ্ড কাপছ এৰিছ আজি ঘৰুৱা সমস্যাৰ ওপৰত নজৰ দিয়ক কৰ্মস্থানত মধ্যম ফল ব্যৱসায়ত বাধা যান বাহনৰ পৰা সতৰ্ক থাকক প্ৰেমত সন্দেহ আজি নতুন বস্তু ক্ৰয় কৰিলে বুধ গ্ৰহ শক্তিশালী হ'ব ৰেড কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 2 বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড ওৱান্স আজি শৰীৰৰ প্ৰতি যত্ন লওক ব্যৱসায় বাণিজ্যত উন্নতি হ'ব বৃদ্ধি হ'ব আজি মাটি বাৰী সা সম্পত্তিলৈ বিবাদ হ'ব পাৰে সাৱধান হওক প্ৰেমত সাৱধান থাকক দুখীয়াক অন্ন বস্ত্ৰ দান কৰক অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 1 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কিং অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মদক্ষতাৰ ওপৰত মান সন্মান বৃদ্ধি গোপন শত্ৰুৱে আমনি কৰিব পাৰে আজি টকা পইচাৰ লেনদেন কৰোঁতে নিজ হাতেৰে কৰক প্ৰেমত মধ্যম ফল আজি চাউল দালি তেল আৰু কিবা ভাল বস্তু দক্ষিণাৰ সৈতে দুখীয়াক দান দিয়ক সুখ সমৃদ্ধি বৃদ্ধি পাব পিংক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি প্ৰাপ্য ধন হাতলৈ আহিব শত্ৰু নাশ হ'ব ব্যৱসায় বাণিজ্যত সফলতা লাভ বিদ্যাত শুভ ফল বগা বস্তু দান কৰক গোল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 4 হয় ধন্যবাদ জনাইছোঁ আৰু এই আছে ৰাশিফলকেইটা আৰু এতিয়া আমি ল'ম এখন চিঠিখন মই মুঠত পঢ়ি দিছোঁ লিখিছে যে বিহুত হাত শাক খোৱাৰ প্ৰথা সম্পৰ্কে কিবা ক'ব নেকি হয় আজি হাট বিহুটো আপুনি হাত শাক খাব পাৰে বিহুগীতত কোৱা হৈছে ঢোলে বাই ঢুলীয়া খোলে বাই খুলীয়া কাৰ ঘৰত নাচনি আছে ওচৰ চাপি চাপি নাহিবা নাচনি তোমাৰ গাত মোহিনী আছে গতিকে যদি হাত শাক খায় তেতিয়া কিন্তু ছোৱালীসকল দেখাত ধুনীয়া হয় আৰু কোনো ধৰণৰ বেমাৰ আজাৰ নাহে কেৱল ছোৱালী বুলি নহয় সকলোৱে হাত শাক খাব পাৰে বিহুৰ সময়ত বা বহাগত যদি তেনেকুৱা শাক পাচলি খায় তেতিয়া কিন্তু দেহাৰ ফালেদি অতি উত্তম আৰু বহাগ আচলতে মানে বিহু ৰঙালী বিহুৰ সময়ত কৃষিজাতীয় উৎসৱ গতিকে আপুনি শাক পাচলি লাও বেঙেনা আদি খালে যথেষ্ট ভাল আৰু হাট বিহু এটা বিশেষ সামাজিক আধ্যাত্মিক সময় হিচাপে ধৰা হয় এই সময়ত সূৰ্যৰ গতি নতুন বছৰৰ আৰম্ভণি হয় আৰু সূৰ্য মেঘ ৰাশিত প্ৰৱেশ কৰে গতিকে শুভ সংযোগ হয় শক্তি আহে আৰু সৌভাগ্য বৃদ্ধি হয় আৰু পুৱা ভাগতে গা পা ধুই পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব লাগে দেহা মন শুদ্ধ কৰিব লাগে আৰু সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে স্বাস্থ্য শক্তি সফলতা বৃদ্ধি হয় বিশেষকৈ দুখীয়াজনক সহায় কৰিব লাগে খেতিয়কসকলক দান ধ্যান কৰিব লাগে পিঠা পনা আদি আগবঢ়াব লাগে আৰু 7 ধৰণৰ শাক ভাজি খাব লাগে লগতে গাই গৰুকো আপুনি অকণমান শাক ভাজি খুৱাওক তেতিয়া নিশ্চয় সকলো দিশতে শুভ ফল লাভ কৰিব পাৰিব আৰু এই আছিল আপোনাৰ চিঠিৰ উত্তৰ গতিকে আপুনি এইসমূহ নিয়ম পালন কৰক আপুনি নিশ্চয় শুভ ফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতি এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় কাপছ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' আজি তীৰ্থ ভ্ৰমণৰ যুগ ৰাজনীতি সমাজকৰ্মী আদিৰ সন্মান বৃদ্ধিৰ কাৰকতা চলাফুৰাত সাৱধান হওক প্ৰেমত বাধা আছে বিদ্যাত শুভ ফল আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক চিলভাৰ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ কন্যা ৰাশি কোনো শুভ সংবাদ পাব পাৰে ভ্ৰমণত শুভ শত্ৰুৰ পৰা সাৱধান হওক ঘৰত আলহীৰ আগমন মন আনন্দিত হ'ব
শৰীৰ অশুভ, প্ৰেমত কষ্ট আছে। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। সূৰ্যদেৱক জল অৰ্পণ কৰক। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড হেংমেন। তুলা ৰাশি, লিব্ৰা। আজি কৰ্মত উন্নতিৰ যুগ, হঠাৎ শৰীৰত কিছু অসুস্থতা, ভ্ৰমণ নকৰাই ভাল, বিদ্যাত নতুন সুযোগ সুবিধা লাভ, মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। আজি চাউল ঘেঁহু দান কৰিলে সা সম্পত্তি বৃদ্ধি পাব। বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড পেজ অফ ওৱান্স। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সতৰ্ক হওক। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত বাধা আছে, প্ৰেমত শুভ। আজিৰ দিনটো অক্ষয় তৃতীয়া বুলি আপুনি অকণমান সোণৰূপ ক্ৰয় কৰক, তেতিয়া এবছৰৰ ভিতৰত বহুগুণ বৃদ্ধি পাব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 9। হয়, আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম। দাদা, আজিৰ বিশেষ বিষয়টো কি আনিছে আমাৰ দৰ্শকৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে অক্ষয় তৃতীয়া। নমস্কাৰ, জয় মা লক্ষ্মী। মনত ৰাখিব, অহা 19 এপ্ৰিল অক্ষয় তৃতীয়া, মৰ্ণিং 10:50 AM পৰা 20 এপ্ৰিল মৰ্ণিং 7:28 AM অক্ষয় তৃতীয়াৰ পূজা পাতল চলি থাকিব। শুক্লা তৃতীয়া অৰ্থাৎ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া পালন কৰা হয়। এই দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল বুলি পৰশুৰাম জয়ন্তী হিচাপেও পালন কৰা হয়। গতিকে উক্ত দিনটোত আপুনি পৰশুৰামৰ কথা স্মৰণ কৰক। বেদব্যাস আৰু গণেশে এই দিনটোত মহাভাৰত ৰচনা কৰিছিল। গতিকে এই পবিত্ৰ দিনটোত আপুনি গণেশদেৱৰ পূজা পাতল কৰক। এই দিনতে সত্যযুগ শেষ হৈ ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল। অক্ষয় তৃতীয়াৰ দিনা ৰজা ভগীৰথে গংগা দেৱীক মৰ্তলৈ মাতি আনিছিল। গতিকে আপুনি গংগা জলত গা পা ধুই দেৱী লক্ষ্মীৰ পূজা পাতল কৰিলে সোনকালে ফল লাভ কৰিব পাৰিব। মনত ৰাখিব, এই দিনটোতে কুবেৰৰ তপস্যাত তুষ্ট হৈ মহাদেৱে তেখেতক অতুল ঐশ্বৰ্য প্ৰদান কৰিছিল। গতিকে উক্ত দিনটোত আপুনি কুবেৰ যন্ত্ৰমৰ প্ৰতিষ্ঠা কৰক আৰু কুবেৰদেৱৰ পূজা পাতল কৰক। অক্ষয় তৃতীয়াৰ দিনাই আপুনি ঘৰখনৰ পৰা অলক্ষ্মীক বিদায় যদি দিয়ে, তেতিয়া দেৱী লক্ষ্মীৰ পূজা পাতল কৰক। নিশ্চয় অলক্ষ্মী বিদায় হ'ব আৰু আপুনি অভূতপূৰ্ব ধন সম্পদৰ গৰাকী হ'ব পাৰে। এই তিথিতে পুৰীত জগন্নাথ দেৱৰ ৰথযাত্ৰা উপলক্ষে ৰথ নিৰ্মাণৰ কাম আৰম্ভণি হয়। বৈদিক বিশ্বাস অনুসৰি এই পবিত্ৰ তিথিত কোনো শুভ কাৰ্য সম্পন্ন হ'লে সেই কাৰ্য অনন্তকাল মানে অক্ষয় হৈ থাকিব। আৰু এই দিনটোতে সোণ, ৰূপ, তাম, পিতল আদি যদি আপুনি ক্ৰয় কৰে, তেতিয়া আপোনাৰ সেই সা সম্পত্তি ডাবল ত্ৰিপুললৈ হ'ব পাৰে মাত্ৰ এটি বছৰৰ ভিতৰত। সেইখিনি বস্তু অক্ষয় হৈ থাকিব। এই দিনটোত আপুনি গাড়ী ঘোঁৰা কিনিব পাৰে। বিভিন্ন ধৰণৰ বয় বস্তু দুখীয়া লোকক দান ধ্যান কৰক, তেতিয়া নিশ্চয় দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু এই পবিত্ৰ দিনটোত হালধীয়া কাপোৰত হালধীয়া মিঠাই, হালধীয়া ফ্ৰুটছ মানে হালধীয়া ফল, আহঁত গছৰ তলত পিতলৰ পাত্ৰত অকণমান গুড়, চাউল আৰু ধূপ দীপৰ সৈতে আগবঢ়াওক। আপুনি নিশ্চয় অতি সোনকালে ফল লাভ কৰিব পাৰিব। আৰু পাৰিলে সেইদিনাখন সন্ধিয়া বাৰীৰ দক্ষিণ দিশত মানে যমৰ দিশ বুলি যাক কোৱা হয়, সেইটো দিশত এগছি ডাঙৰ চাকি জ্বলাই ৰাখক। আৰু গোটেই ৰাতিটো সেই চাকিগছি যাতে জ্বলি থাকে আপুনি লক্ষ্য ৰাখক। নিশ্চয় আপোনাৰ লক্ষ্মী লাভ হ'ব আৰু আপুনি অতি সোনকালে উপকৃত হ'ব। জয় মা লক্ষ্মী। আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলৰ। হয়, আজি 5 বহাগ তিথি শুক্লা দ্বিতীয়া, আয়ুষ্মান যুগ, মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ভৰণী নক্ষত্ৰ, নৰগণ। যাত্ৰা শুভ কিন্তু পশ্চিম দিশত নাই। আজি শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। দিনটোত তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া ৰাশিফললৈ কাপছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিয়াছ। কৰ্মস্থানত ধৈৰ্যৰ প্ৰয়োজন, যান বাহনৰ পৰা সাৱধান হওক। আজি ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেমত বাধা আছে। চাউল, তিল, ঘিউ আদি দান কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 6। কাপছ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কৰ্মস্থানত উন্নতি, ভ্ৰমণত সাৱধান হওক। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি। আজি বিদ্যাৰ্থীসকলৰ মধ্যম ফল। ছাত্ৰ ছাত্ৰীসকলক কাগজ কলম আদি দান কৰক। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। কাপছ এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়াছ। জটিল সমস্যাৰ সমাধান হ'ব পাৰে। ধৰ্মস্থান ভ্ৰমণ কৰি আনন্দিত হ'ব। চিন্তাশীল আৰু জনহিতকৰ কামত আগবাঢ়িব পাৰে, সফলতা আহিব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড শ্ব'ৰ্ছ, মীন ৰাশি।
বন্ধুবৰ্গৰ পৰা সহায় পাব, শত্ৰু কমিব, দাম্পত্যত মধ্যম ফল, কৰ্মত স্থান পৰিৱৰ্তনৰ যোগ, শুভ কাম আৰম্ভণি কৰিব পাৰে। আজি খাদ্যবস্তু আৰু পিঠা পনা দান কৰক। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে জ্যোতিকাচবিত কিৰিয়ক ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি আপোনাৰ সমাধান ল'ব পাৰিব। আৰু লগতে আপুনি দিনটোৰ যদি ৰাশিফল পুৱাতে চাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি প্ৰাগ নিউজত চাব লাগিব 7 বজাৰ পিছত। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজত আপুনি চাব পাৰিব আৰু লগতে আপোনাৰ সমস্যাটি জনাই সমাধান ল'ব পাৰিব জ্যোতিকাচবিত কিৰিয়ক ডাঙৰীয়াৰ পৰা। আৰু আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি গুৱাহাটী পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰি আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। দাদা আপোনাৰ ঠিকনাটি এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।